নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিব ওলাইছোঁ গণিতৰ ষষ্ঠ অধ্যায়ৰ যি হৰণ অংকৰ সমাধান আছে। সেই হৰণ অংকৰ আমি অনুশীলনী 6 খৰ 5 নম্বৰটো আমি সমাধান কৰিম। ইয়াত আছে এখন বিদ্যালয়ত 283জন ছাত্ৰ ছাত্ৰী আছে। ব্যায়ামৰ সময়ত আচাৰ্যই 8টা শাৰীত ছাত্ৰ ছাত্ৰীসকলক থিয় হ'বলৈ দিলে। প্ৰতিটো শাৰীত কেইজনকৈ ছাত্ৰ ছাত্ৰী থাকিব, কেইজন শাৰীৰ বাহিৰত থাকিব। এতিয়া মন কৰা যে আমি কেতিয়াবা নিকেতনত শাৰীৰিক কৰাওঁতে শাৰীত থিয় হৈছোঁ আৰু শাৰীত সমান সংখ্যক ছাত্ৰ ছাত্ৰী আমি থাকোঁ, হয়নে নহয়? গতিকে তেনেকুৱা এখন বিদ্যালয়ৰ কথা কৈছে। 283জন ছাত্ৰ ছাত্ৰী আছে বুলি কৈছে আৰু 8টা শাৰীত ছাত্ৰ ছাত্ৰীসকলক থিয় হ'বলৈ দিয়া হৈছে। এতিয়া আমাক সুধিছে যে প্ৰতিটো শাৰীত 8জনকৈ যদি এটা শাৰীত থাকে, তেনেহ'লে প্ৰতিটো শাৰীত কেইজনকৈ ছাত্ৰ ছাত্ৰী থাকিব। আৰু এটা প্ৰশ্ন কৰিছে কেইজন শাৰীৰ বাহিৰত থাকিব। গতিকে আমি সমাধান কৰিব ওলাইছোঁ। ইয়াত লিখিছোঁ আমি বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা 283জন বুলি লিখিছোঁ। যিহেতু আমাক প্ৰশ্নত উল্লেখ কৰিছে, সেয়েহে আমি লিখিছোঁ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা 283জন। ঠিক আছে। এতিয়া শাৰীৰ সংখ্যাটো আমাক দিছে 8টা বুলি, গতিকে আমি লিখিছোঁ শাৰীৰ সংখ্যা 8টা। ঠিক আছে। এতিয়া প্ৰথম উত্তৰটো আমাক বিচাৰিছে যে প্ৰতিটো শাৰীত ছাত্ৰ ছাত্ৰী থাকিব। এইটো কি কৰিব লাগিব? 283 যিটো মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যাটোক যিমানটা শাৰী হ'বলৈ কোৱা হৈছে, কিমানটা কৈছে? 8টা। গতিকে 283ক আমি 8ৰে হৰণ কৰিছোঁ, হয়নে? এতিয়া হৰণটো আমিতো আগতে কৰিয়ে আহিছোঁ হৰণটো। এতিয়া চোৱা কেনেকৈ হৈছে যে প্ৰথম কি আছে ইয়াতে? ভাজ্য 283, হয় নহয়? ভাজ্য 283 আছে আৰু ভাজক 8 আছে। তো 8ৰে 2 নাযায়। ইও এটা সংখ্যা, আমি প্ৰথম এটা সংখ্যা ল'ব লাগে, কিন্তু 8এ 2 হৰণ নাযায়। সেইকাৰণে তাৰ কাষৰটো যদি আমি লৈ লওঁ, তেনেহ'লে 2 আৰু 8 মিলি কিমান হয়? 28। গতিকে আমি 28ক হৰণ কৰিব লাগিব। তো 8ৰে আমি কিমান বাৰ যাব জানোৱেই। 4 বাৰ দিলে বেছি হৈ যাব, 32 হ'ব 28ৰ তল। গতিকে 3 বাৰ। 8 3 গুণ 24। বিয়োগৰ কাম, 8ৰ পৰা 4 গ'লে 4, 2 পৰা 2 গ'লে 0, গতিকে দিব নালাগে। 3 নামি আহিলে কিমান হ'ল? 43। এতিয়া 43ক কেইবাৰ যাব? 5 গুণ 40। 6 বাৰ দিলে 48 হৈ যায়, বেছি হৈ যায়। গতিকে 8 5 গুণ 40 দিলোঁ আৰু বিয়োগ কৰিলোঁ, 3 থাকিল। আৰু নামি আহিবলৈ আৰু সংখ্যা নাই, গতিকে 3টো ইয়াত ভাগশেষ থাকিলে, হয়নে? এতিয়া 35টো আমি পালোঁ ইয়াতে, ভাগফল 35 পালোঁ। গতিকে এই ভাগফলটোৱে হ'ল মুঠ প্ৰতিটো শাৰীত থকা ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো কিমান হ'ব? 35জন। মানে 8টা শাৰী আছে নহয়, 8টা শাৰীত ইয়াত 35জনকৈ ছাত্ৰ ছাত্ৰী। এয়া চোৱা, মই শাৰী হিচাপত এইটো বুজাই দিছোঁ। প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠ, সপ্তম, অষ্টম, এইবোৰ হ'ল শাৰী, হয়নে? তো ইয়াৰ প্ৰতিটো শাৰীত 35 35 35 এনেকৈ 8টা শাৰী আছে। আৰু এই গোটেইকেইটা 35 যদি আমি যোগ কৰোঁ, তেনেহ'লে আমি কি পামগৈ? তেনেহ'লে আমি এই যিটো 283 পামগৈ। মানে 8টা শাৰীত 35জনকৈ যদি থাকে, 35 আৰু 8 পূৰণ কৰিলে 283। সেইকাৰণে আমি প্ৰথম উত্তৰটো আমি পালোঁ 235। তো এতিয়া ইয়াত ভাগশেষ কিমান থাকিল? ভাগশেষ থাকিলে 3, হয়নে? গতিকে এই 3টোৱে হ'ল শাৰীৰ বাহিৰত থাকিব। আমি এইটো উত্তৰ পালোঁ। মানে শাৰীৰ বাহিৰত কিমান থাকিব? 3জন। তো আমাৰ অংকটো শেষ হৈ গ'ল। তো উত্তৰ আমি দুটা পালোঁ, 35 আৰু 3। ঠিক আছে। এইবাৰ তোমালোকে মন কৰা 8 নম্বৰটো। প্ৰশ্নটো আছে এজোপা তামোল গছত 320টা তামোল আছে। তামোল কেইটা 4টা ভাগত ভগালে প্ৰতিটো ভাগত কিমানটা তামোল হ'ব? তো আমি তামোল গছ দেখা পাইছোঁ, হয়নে? তো তামোল গছত বহুত তামোল থাকে। তো তাৰে এজোপা তামোল গছৰ উদাহৰণ তোমালোকক দিছে।
কৈছে যে 320টা তামোল আছে এজোপা গছত। এতিয়া কি কৰিবলৈ কোৱা হৈছে, এই 320টা তামোল 4টা ভাগত ভগাবলৈ দিয়া হৈছে। এনেধৰণে 4টা ভাগত ভগাবলৈ দিছে। এইটো 1টা ভাগ, 2টা ভাগ, 3টা ভাগ, 4টা ভাগ, এনেধৰণে তোমালোকক 4টা ভাগত ভগাব দিছে। কিমানটা তামোল? 320টা। তো 320টা যদি 4টা ভাগত ভগালে মানে প্ৰতিটো ভাগত কিমানটা তামোল থাকিব সেইটো তোমালোকক উলিয়াবলৈ দিছে। এতিয়া আমি পোনপটীয়াকৈ আমি সমাধানৰ ফালে যাওঁ। ইয়াত মই লিখিছোঁ, ইয়াতে কি লিখিছোঁ? প্ৰথম লিখিছোঁ যে গছজোপাত তামোলৰ সংখ্যা 320টা। এইটো লিখিছোঁ প্ৰশ্নত দিয়া মতে মই লিখিছোঁ। তামোল গছত 320টা বুলি আছে, তামোল আছে বুলি ইয়াতে আছে। তো লিখিছোঁ গছজোপাত তামোলৰ সংখ্যা। তোমালোকে এনেকৈ যিবিলাক আখৰৰ অংক থাকে সেইবোৰ তোমালোকে এনেধৰণে সজাই পৰাই লিখিবা। ঠিক আছে, আখৰৰ অংকবিলাক তোমালোকে সজাই পৰাই লিখিবা। গছজোপাত তামোলৰ সংখ্যা 320টা। এতিয়া কি কৈছে ইয়াত যে 4টা ভাগত ভগালে বুলি কৈছে। তে মই লিখিছোঁ ভাগ কৰিব দিয়া হৈছে 4টা, অৰ্থাৎ 320টা তামোল কিমানটা ভাগত ভগাব দিছে? 4টা ভাগত। তো গতিকে ইয়াতে প্ৰশ্নত কি বিচাৰিছে, সেইকাৰণে মই লিখিছোঁ এতেকে প্ৰতিটো ভাগত তামোল হ'ব। তো আমি জানোৱেই যিহেতু হৰণ অংক, হৰণ কৰিবই লাগিব। তে 320 হৰণ 4, হৰণ চিন দি পেলাই এনেকৈ 4 দিব লাগিব। তাৰপিছত এনেকৈ ব্ৰেকেট দিবা, তা বুলি লিখিবা। তেতিয়া হৰণটো আমি কৰিছোঁ আগতে, গতিকে এনেধৰণে আমি হৰণ কৰি দিছোঁ। এইটো 4 × 32 গ'ল, 0 আছে আৰু 0 এনেকৈ থাকিলে কি কৰিব লাগে? ওপৰলৈ দি দিব লাগে আৰু ইয়াতো এটা 0 দিব লাগে। এতিয়া আমি কিমান পালোঁ? 80টা। অৰ্থাৎ আমি যে সেই 4টা ভাগ যে কৈছিলোঁ তাৰে প্ৰতিটো ভাগ, এই চিত্ৰখন মন কৰা, ইয়াত এইটো 4টা ভাগ, 1 নম্বৰ ভাগ, 2 নম্বৰ ভাগ, 3 নম্বৰ ভাগ, 4 নম্বৰ ভাগ। তো প্ৰতিটো ভাগত 80টা আছে হয়নে? এই 80টা, 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 80টা। তো আমি ওলোটাকৈ যদি এই 80 আৰু 4টো যদি পূৰণ কৰোঁ তেনেহ'লে আমি কি পাম? এই 320টো পাম। তো আমি প্ৰশ্নত বিচাৰিছিলে যে প্ৰতিটো ভাগত কিমানটা তামোল হ'ব? তো আমি পালোঁ কিমানটা? 80টা পালোঁ। ঠিক আছে, তো তোমালোকে এনেধৰণে বাকী যিকেইটা আখৰৰ অংক আছে সেইকেইটা তোমালোকে নিজে সমাধান কৰিবাচোন আৰু মোক তোমালোকে ফটো মাৰি দেখুৱাব পাৰিবা। ঠিক আছে, পৰৱৰ্তী আকৌ তেনেকৈ আমি অন্য গণিতৰ সমাধানবোৰ কৰিম, তেতিয়া লগ পাম। ঠিক আছে, নমস্কাৰ।